কিমান যে আপোন আছিল জুবিন দা সকলো অসমবাসীৰ। কোনেও বিশ্বাস কৰিবলৈ ইচ্ছা কৰা নাই তেখেত যে নাই। তেখেত যে কেৱল ৭০ বছৰ শৰীৰ ত্যাগ কৰি পৰলোকগতি গম পাইছিল আৰু পৰলোকগতিৰ সৃষ্টি হ'বলৈ বিশ্বাস কৰিবলৈ টান পাইছিল। ক'বলৈ আজি ভাষা নাই বা ক'বলৈ লাজ লাগি গৈছিল। কি যে হৈ গ'ল আমাৰ অসমবাসীৰ লগত। জুবিন দাক বিদায় দিয়াৰ সাহস হয়তো কোনো এজন অসমীয়াৰ নাই। জুবিন দা কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসম আৰু অসমীয়াবাসীৰ আৱেগ, পৰিচয় আৰু অহংকাৰ। আজিৰ পিছত আৰু আমি জুবিন দা বিহীন অসম, ভাবাচোন কেনেকুৱা কথা। জুবিন দা বিহীন অসম সম্ভৱনে? ৰাজ্যখনৰ প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মহাচ্ছন্ন কৰি ৰখা সেই জুবিন আৰু আমাৰ মাজত নাই। এই বিদায়ে অসমবাসীক হৃদয় সঁচা অৰ্থত বিদীৰ্ণ কৰিলে। তেওঁ নিশ্চিতভাৱে আমাৰ সোঁৱৰণিত সদায়েই থাকিব আৰু তেওঁৰ কালজয়ী সৃষ্টিয়েই হ'ব আমাৰ বাবে এক অত্যন্ত প্ৰেৰণা। জুবিন দাৰ মৃত্যু কাহানিও মানি ল'ব পৰা নাই। অসম তথা ৰাজ্যবাসীয়ে জুবিনৰ এই খবৰটো সহ্য কৰিব পৰা নাই। ৰাজ্যজুৰি কান্দোনৰ ৰোল পৰি গৈছে। সকলোৱে জানে যে জুবিন আমাৰ মাজত নাই, কিন্তু মোৰ মনটোৱে এতিয়াও বিশ্বাস কৰিব পৰা নাই কাৰ ভুলৰ, কাৰ দোষৰ কাৰণে এইবোৰ হ'ল। এইবোৰ কোৱাৰ এতিয়া সময় নাই। এটা কথা আমি ক'ব পাৰোঁ যে জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও নুই হ'ব নোৱাৰে। তেওঁৰ সংগীতৰ মাজেৰে আমি তেওঁক সদায় জীয়াই ৰাখিম। জাতিৰ অমূল্য সম্পদ আমি হেৰুৱালোঁ। তেখেতে কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। গতিকে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আজি আমাৰ পৰা অচিন দেশলৈ গুচি গ'ল। যিটো ক'বলৈ অন্তৰখনে কঁপি উঠে, যিটো শব্দ ক'বলৈ আমি নোৱাৰোঁ। আজি যোৱাকালিৰ পৰা অসমখন কান্দোনৰ ৰোল পৰি গৈছে। অসমৰ এনেকুৱা কোনো ব্যক্তি নাই যে জুবিন দাৰ কাৰণে চকুলো টোকা নাই। এই অসমবাসী তথা ভাৰতবাসীয়ে জুবিন দাৰ কাৰণে এনেকুৱা এতিয়াও আশা কৰি আছোঁ যে জুবিন দাৰ এনেকুৱা এটা ভাল খবৰ আহক, জুবিন দাই আহি কওক মোৰ কাৰণে এইবিলাক কি নিউজ হৈ আছে। মই তোমালোকৰ কাৰণে এতিয়াও জীয়াই আছোঁ, তোমালোকৰ আশীৰ্বাদত মই এতিয়াও জীয়াই আছোঁ। এনেকুৱা কিবা ঐশ্বৰিক শক্তি থাকিলে সঁচাকৈয়ে আমি জুবিন দাক আমাৰ মাজলৈ ঘূৰাই আনিলোঁ হয়।